নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল এটা বিশেষ আপডেট দিব বিচাৰিছোঁ আপোনালোকক। যোনটো আপাৰ প্ৰাইমেৰী লিষ্টৰ কাট অফ এনালাইচিছটো আজি আপোনালোকৰ কাৰণে মই আগবঢ়াব বিচাৰিছোঁ। আগৰ দুটা ভিডিঅ'ত মই এল পিৰ ক্ষেত্ৰত আগবঢ়াইছিলোঁ, সেইকাৰণে বহুতে কৈ আছিলে আপাৰ প্ৰাইমেৰী মানে ইউ পিৰ ক্ষেত্ৰত আমাৰ লিষ্টটো লাগে কাট অফ এনালাইচিছৰ। গতিকে আপাৰ প্ৰাইমেৰী যোনটো 2023 লিষ্ট হয়, আপোনালোকে স্পষ্টভাৱে ডেটটো চাই ল'ব। এইটো চাওক, ডেটটো মই দিয়া আছে ধুনীয়াকৈ, ইয়াত ধুনীয়াকৈ দিয়া আছে। এইটো ভালকৈ অলপ স্ক্ৰল কৰি দিছে। এইটো চাওক, ডেটটো 2023, বেছি দিন পুৰণা লিষ্ট নহয়, আপোনালোকে গম পাই চাগে। আৰু ইয়াত কেনেধৰণৰ কাট অফ গৈছিলে সেই সম্বন্ধে ধুনীয়াকৈ ডিছকাশ্যন কৰি জনাই দিম। আৰু যোনটো নতুন টিচাৰৰ ভেকেঞ্চি আহি আছে, ইয়াৰ ক্ষেত্ৰতো এনেধৰণৰ কাট অফ যোৱাৰ চান্স থাকিব যদি আপোনালোকৰ প্ৰচেছটো চেঞ্জ নহয়। গতিকে বেছি দীঘল নকৰোঁ, আহক আৰম্ভ কৰোঁ। গতিকে পোনপ্ৰথমে মই গোলাঘাট জিলাৰ খুলি ৰাখিছোঁ কাট অফটো। আপোনালোকে চাব পাৰিছে OBC আৰু MOBC ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে 302 গৈছিলে। ক'ত গৈছিলে? গোলাঘাট ডিষ্ট্ৰিক্টৰ, ঠিক আছে। আৰু ইয়াৰ ক্ষেত্ৰত এক্সট্ৰা গ্ৰেজুৱেশ্যনৰ মাৰ্কটো ধৰা হয়, এইকাৰণে অলপমান মানে পাৰ্চেণ্টেজ লেভেলটো অকণ বাঢ়ি যায়, ঠিক আছে, LPতকৈ। ঠিক আছে বাৰু। এইটো চাব পাৰিছে টেটত পাইছিলে 56, আপোনাৰ গ্ৰেজুৱেশ্যন 78 পাইছিলে, আৰু DLED BEdত 85 পাইছিলে। ধুনীয়াকৈ কাট অফত নামটো আহি পেলাই লিষ্টত চিলেকশ্যন হৈ গৈছে। নেক্সট আৰু অকণ স্ক্ৰল কৰি দিছোঁ। ইয়াত OBCৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব 302 গৈছে। অ'কে, OBCৰ ক্ষেত্ৰত চাওঁ, এইটো OBCৰ ক্ষেত্ৰত 302ৰ পৰা 297, ঠিক আছে। নেক্সট SCৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ, SCৰ ক্ষেত্ৰত 279ৰ পৰা ষ্টাৰ্টিং হৈছিলে। SCৰ ক্ষেত্ৰত দেই, UPৰ ক্ষেত্ৰত, UP লিষ্টত 279ৰ পৰা ষ্টাৰ্টিং হৈছে। STP হয় 275ত মানে খতম হৈছে, ঠিক আছে। গোলাঘাট ডিষ্ট্ৰিক্টত গোলাঘাট ডিষ্ট্ৰিক্টৰ আপোনালোকে চাব পাৰিছে। এইটো ওপৰত দিয়া আছে, চাব পাৰিছে, এইটো গোলাঘাট ডিষ্ট্ৰিক্টৰ হয়। আৰু অলপ স্ক্ৰল কৰি দিছোঁ। আপোনালোকৰ ST প্লেনৰ ক্ষেত্ৰত দেখাই দিব বিচাৰিছোঁ। ST প্লেন যিসকল কেণ্ডিডেট আছে তেওঁলোকে চাব পাৰিছে 281 গৈছিলে সিহঁতৰ। আৰু ল' বুলি ক'লে আপোনালোকৰ চাব গ'লে 275 ল'। অ'কে, নেক্সট আপোনালোকক স্ক্ৰল কৰি দিছোঁ। OBC MOBC আকৌ দুটা কেণ্ডিডেট সোমাই দিছে ইয়াত, মানে ইয়াত অকণ বঢ়াই দিছে, চাব পাৰি। আগত 305 আছিলে, ইয়াত 308 পৰ্যন্ত 10 পৰ্যন্ত গুচি গৈছে। আৰু UR ক্ষেত্ৰত 307, মানে OBCৰ বেছি গৈছে। এটা কথা মন কৰিব, ইয়াত আপোনালোকে চাব, OBC MOBC ঠিক আছে 310, কিন্তু UR ক্ষেত্ৰত 307। বহুতে মানে এইটো ভাবি থাকে যে আমাৰ আমাৰ OBC হয়, আমাৰ জেনেৰেলতকৈ কম হ'ব, কিন্তু এইটো চাওক উল্টাটো হ'ল। ইয়াত মানে কি হ'ল, OBCতকৈ মানে UR কম গৈছে, চাব পাৰিছে আপোনালোকে স্ক্ৰীণত। ফুল মানে লাইভ প্ৰুফৰ সৈতে দেখাইছোঁ আপোনালোকক। OBCৰ কেণ্ডিডেট বহুত থাকে না, এইকাৰণে UR ভিতৰত সোমাই যায়, ঠিক আছে না। স্ক্ৰল কৰি UR চাব পাৰিছে, UR ভিতৰত 296 গৈছিলে, আৰু এইটো কমেই ক'ব পাৰি। আৰু তলত স্ক্ৰল কৰি দিছোঁ বাৰু, স্ক্ৰল কৰি আৰু নাই, UR ক্ষেত্ৰত ইমানেই 292 লাষ্ট, তাতকৈ আৰু যোৱা নাছিলে গোলাঘাট জিলাত, ঠিক আছে। নেক্সট 2 নম্বৰ লিষ্টটো ষ্টাৰ্টিং কৰিব বিচাৰিছোঁ। 2 নম্বৰত আপোনালোকৰ লখিমপুৰ, মই মানে কি 3টা লিষ্টেই ৰাখিছোঁ, কাৰণ যোনকেইটা ডিষ্ট্ৰিক্টত হাইপাৰ কাট অফ গৈছিলে সেইকেইটা। গোটেইকেইটা এতিয়া দেখাব গ'লে বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো, এইকাৰণে গোটেইকেইটা নেদেখাওঁ। যোনকেইটা ইম্পৰ্টেণ্ট, মানে যোনকেইটা ডিষ্ট্ৰিক্টৰ কাট অফটো বেছি গৈছিলে, সেই ডিষ্ট্ৰিক্টকেইটাহে আপোনালোকৰ কাৰণে চিলেকশ্যন কৰি মই দেখাব বিচাৰিছোঁ। অ'কে, ঠিক আছে বাৰু। আপোনালোকৰ এতিয়া চাব পাৰিছে OBC আৰু MOBC ক্ষেত্ৰত 300 পৰা ষ্টাৰ্টিং হৈছিলে লখিমপুৰ ডিষ্ট্ৰিক্টৰ। আৰু ল' বুলি ক'লে, অ'কে, OBC MOBC ল' বুলি ক'লে 289 ল' OBCৰ ক্ষেত্ৰত, ঠিক আছে। নেক্সট স্ক্ৰল কৰি দিছোঁ বাৰু, আৰু দেখাবৰ কাৰণে SCৰ ক্ষেত্ৰত চাব পাৰিছে 281ৰ পৰা আৰম্ভ হৈছিলে, 281। অ'কে, স্ক্ৰল কৰি 274 তাত কি গ'ল। নেক্সট আপোনালোকে ST হিলছৰ ক্ষেত্ৰত 277 গৈছিলে, আৰু ST প্লেনৰ ক্ষেত্ৰত 284, বহুত কম গৈছে। ST প্লেন কম গৈছে, আৰু হিলছৰটো আৰু কম গৈছে। UR ক্ষেত্ৰত 308ৰ পৰা ষ্টাৰ্টিং হৈছিলে, স্ক্ৰীণত চাব পাৰিছে। এতিয়া অলপ স্ক্ৰল কৰি দিছোঁ, অলপ স্পীডত গৈছোঁ, যাতে বন্ধুসকল ব'ৰ নাপায়। ভিডিঅ'টো মানে স্পীডত বনাই দিম, যাতে আপোনালোকৰ স্পীডত বস্তুৰ ডাটাকেইটা সম্পূৰ্ণ পাই যায়। আৰু অলপ স্ক্ৰল কৰি দিছোঁ বাৰু, একদম অলপ তলত গুচি যাওঁ, ভালকৈ চাব পাৰিব আপোনালোকে। তলত UR বহুত আছে, মানে লখিমপুৰ ডিষ্ট্ৰিক্ট বহুত কেণ্ডিডেট আছিলে, আৰু বহুত মানে চিট আছিলে। 290 গৈছিলে, মানে 308ৰ পৰা আৰম্ভ কৰি 290
কম কাট অফৰ ভিতৰত গৈছিলে। যদি আপোনালোকৰ আগৰ প্ৰচেছ মতে চিলেকশ্যন প্ৰক্ৰিয়াটো হয় তেন্তে এই ধৰণৰ কাট অফ থাকিব, আৰু যদি পুৰণা প্ৰচেছ নহয়, যদি নতুন প্ৰচেছ হয় তেন্তে অলপমান অসুবিধা হ'ব পাৰে। নেক্সট আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টটো অ'পেন কৰিব বিচাৰিছোঁ। 3টা লিষ্ট ওলাই ৰাখিছোঁ, যদি 3টা লিষ্ট দিয়ে দিওঁ বন্ধুসকলক, ঠিক আছে। আৰু আপোনালোকে এটা কথা মন কৰিব, এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে বন্ধুসকল যিকোনো অসমৰ যিকোনো টেটৰ ৰিলেটেড যিকোনো আপডেট আহিলে, টিচাৰ ভেকেঞ্চি বা এডভাৰটাইজমেণ্ট যিকোনো আপডেট আহিলে আমি আপোনালোকক এই চেনেলটোৰ জৰিয়তে জনাই দিম, ঠিক আছে। গতিকে মৰিগাঁও ডিষ্ট্ৰিক্টৰো ছেইম, মানে লখিমপুৰ আৰু মৰিগাঁওটো ছেইম চাওক, 300ৰ পৰা ষ্টাৰ্টিং হৈছিলে OBCৰ ক্ষেত্ৰত। আৰু ল' বুলি ক'লে এইটো SCৰ ক্ষেত্ৰত চাব পাৰিছে। ল' বুলি ক'লে আপোনালোকক মই দেখাব বিচাৰিছোঁ, অলপ স্ক্ৰল কৰি দিছোঁ বাৰু, একদম তললৈকে যাম, তেতিয়া মানে ভাল হ'ব চাবৰ কাৰণে। অ'কে, UR ক্ষেত্ৰত 298 গৈছিলে। মৰিগাঁও কিন্তু অলপ লখিমপুৰতকৈ বেছি গৈছে বুলি ক'ব পাৰিম। লখিমপুৰত আপোনালোকে চাব পাৰিছে 290 গৈছিলে UR ক্ষেত্ৰত, কিন্তু ইয়াত ডাইৰেক্টলি কি হৈছে 298ত গৈছে। গতিকে ডিষ্ট্ৰিক্ট ৱাইজো বস্তুবোৰ চেঞ্জ হয়, আৰু যদি এইবাৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনটো দিয়ে মোৰ হিচাপে বেটাৰ হ'ব বন্ধুসকল। যদি ডিষ্ট্ৰিক্ট চিলেকশ্যন নিদিয়ে অলপ অসুবিধা হ'ব পাৰে, কিন্তু ডিষ্ট্ৰিক্ট চিলেকশ্যন যদি নিদিয়ে তেতিয়া কি ভাল হ'ব, আপোনালোকৰ যোনটো কম পাৰ্চেণ্টেজ থকা সকলো ডাইৰেক্টলি ধুনীয়াকৈ পাই যাব। আৰু কিছুমান ডিষ্ট্ৰিক্ট চিলেকশ্যন যদি দি দিয়ে তেতিয়া কি হ'ব, আপোনাৰ